everyone, welcome to my channel. আশা কৰো আপোনালোক সবে ভালে আছে। এই চেনেলটোত আমি ডিসকাস কৰো হেলথ, ফিটনেস আৰু লাইফষ্টাইলৰ বিষয়ে। আমাৰ মনলৈ কেতিয়াবা এইটো প্ৰশ্ন আহেনে বাৰু? Is there a right time to start fitness routine? Or what is the right time to start a fitness routine? যদি হেতু প্ৰশ্ন আহে, এই ভিডিওটো আপোনালোকৰ কাৰণে। প্ৰশ্নটোৰ উত্তৰ হৈছে There is no such thing called right time or wrong time to start your fitness routine. Let's be honest guys. যেতিয়াও ফিটনেস ৰুটিন ষ্টাৰ্ট কৰা কথা আহে নহলে বা ডায়েট প্ল্যান এটা ষ্টাৰ্ট কৰা কথা আহে আমি বহুত ভাবো বহুত সময় লওঁ সেই বস্তুটো ষ্টাৰ্ট কৰিবৰ কাৰণে সেই কামটো ষ্টাৰ্ট কৰিবৰ কাৰণে নহয়নে একচুয়ালি কি জানে এনেকুৱা যিকোনো এটা ষ্ট্ৰিক্ট ৰুটিন ষ্টাৰ্ট কৰাৰ আগতে আমাৰ মনলৈ বহুত ডাউটছ আহে সেলফ ডাউট আমি নিজক ডাউট কৰো পাৰিম নে নোৱাৰিম এনেকুৱা ধৰণৰ কিছুমান ডাউট আহে মনলৈ আৰু এনেকুৱা কিছুমান ডাউটৰ কাৰণে সেলফ ডাউট বা এপ্ৰিহেনশনছৰ কাৰণে এই ফিটনেস ৰুটিন বা যিকোনো এটা ডায়েট প্ল্যান ষ্টাৰ্ট কৰিবলৈ আমি পিছুৱাই থাকোঁ আজি কৰিম কাইলৈ কৰিম নহয় না মনডে পা কৰিম হে মনডেটো গৈ নেক্সট মান্থৰ 1 তাৰিখ পাইগে কিন্তু হে 1 তাৰিখটো কেতিয়াও নাহে দিন সপ্তাহ মাহ বছৰ হিচাপে গুচি যায় কিন্তু আমি আমাৰ ফিটনেস ৰুটিন বা ডায়েট প্ল্যান এটা যদি ষ্টাৰ্ট কৰিম বুলি ভাবো হেতু আমি কৰিবই নোৱাৰো এটো একচুয়ালি এটা মেন্টাল ষ্টেট হয় জানে আমি সকলোৱে জানো যে মাইন্ড প্লেজ আ ভেৰি ইম্পৰ্টেন্ট ৰোল ইন এভৰি আসপেক্ট অফ আৱাৰ লাইফ আমাৰ মনলৈ যে ডাউট বিলাক আহে এটো পসিবল হবনে নাই নাই এটো ইম্পসিবল এই পসিবল আৰু ইম্পসিবলৰ মাজতে কনফিউজ হৈ আমি লাইফৰ প্ৰেচিয়াছ সময়বিলাক নষ্ট কৰি গৈ থাকো লাইক আই অলৰেডি সেড ফিটনেস ইজ a state of mind. Fitness routine eta ba diet plan eta start koribole amak mental preparedness lage. Manoshik bhabe ami amak hazu koribo lagibo. Aru manoshik bhabe hazu koribole ami kisuman bostuk gurutto dibo lagibo. Hebilak components jodi amar lifeot nai ami hebilak components amar life ole anibo lagibo. Tetiahe ami eta fitness routine ba eta diet plan ফলো কৰিবলে সক্ষম হম এই যে কম্পোনেন্টস কিটাৰ কথা কৈছো এই কম্পোনেন্টস কিটা আমি ডিসকাস কৰিম এতিয়া মই যি কিটা কম্পোনেন্টছৰ বিষয়ে ক'ব বিচাৰিছো নট নেসেসাৰিলি অকল হেগিটা কম্পোনেন্টসে ইম্পৰ্টেন্ট হয় আৰু বহুত এনেকুৱা কম্পোনেন্টস আছে বা আৰু এনেকুৱা বহুত ফ্যাক্টৰস আছে যোনবিলাক এটা ফিটনেস ৰুটিন বা ডায়েট প্ল্যান এটা স্ট্ৰিক্টলি ফলো কৰিবলে আমাক দৰকাৰ তাৰে ভিতৰত কেটামান মই এতিয়া ডিসকাস কৰিম ডিসিপ্লিন হোৱাটো বিৰাটেই দৰকাৰ আমাৰ যদি লাইফত ডিসিপ্লিন নাথাকে তেতিয়া আমি কোনো কাম প্ৰপাৰলি কৰিব নোৱাৰো আজি কৰিম কাইলে নকৰো আজি এটো কাম কৰাৰ এটো সময় কাইলে এটো সময় গতিকে যিকোনো এটা কাম কৰিবলে আমি এটা প্ৰপাৰ ডিসিপ্লিন মেইনটেইন কৰিব লাগে লাইক এনি আদাৰ টাস্ক টু কমপ্লিট এ টাস্ক উই নিড হাৰ্ড ওয়াৰ্ক তেনেদৰে আমি যদি আমাৰ শৰীৰটোক ফিট কৰাটো এটা টাস্ক হিচাপে লওঁ আমি হাৰ্ড ওয়াৰ্ক কৰিব লাগিব গতিকে নেক্সট ফ্যাক্টৰটো বা কম্পোনেন্টটো হৈছে হাৰ্ড ওয়াৰ্ক এতিয়া হাৰ্ড ওয়াৰ্ক আছে ডিসিপ্লিন আছে বাট যিকোনো এটা কামত ৰিজাল্ট পাবৰ কাৰণে স্যাক্ৰিফাইস লাগিব নালাগিবনে গতিকে স্যাক্ৰিফাইসটো এটা হৈছে ইম্পৰ্টেন্ট কম্পোনেন্ট যিদৰে ডিসিপ্লিন হাৰ্ড ওয়াৰ্ক স্যাক্ৰিফাইস ইম্পৰ্টেন্ট হয় তেনেকে কমিটমেন্টটো এটা ইম্পৰ্টেন্ট কম্পোনেন্ট হয় আমাৰ যদি কোনো এটা কামৰ প্ৰতি ডেডিকেশন বা কমিটমেন্ট নাথাকে আমি হে বস্তুটোক বা হে কামটোক কন্টিনিউয়াসলি কৰি যাব নোৱাৰিম এভৰিথিং টেক্স টাইম সব বস্তুৰে এটা নিৰ্ধাৰিত সময় থাকে আপুনি যদি পেইন্টিং এখনো বনাবলৈ লয় হে পেইন্টিংখনে এটা পাৰ্টিকুলাৰ সময় লবই গতিকে এটা শৰীৰক ফিট কৰাটো যদি এটা প্ৰজেক্ট হিচাপে বা টাস্ক হিচাপে লয় তাৰ কাৰণে তাক সময় দিবই লাগিব হে সময়কন এই টাস্কটোক দিবলৈ যদি আমি কমিটেড নহওঁ আমি তেতিয়া ৰিজাল্ট পোৱা আগতে গিভ আপ কৰি দিম গতিকে কমিটমেন্টটো হৈছে এটা another important component discipline হল hard work হল sacrifice হল commitment হল above all what we need is self motivation আমি যদি self motivated নহওঁ নিজকে মোটিভেট কৰি নাথাকো it would be very difficult for us to achieve our goals গতিকে ইয়াতে self motivation এ সবতকে ইম্পৰ্টেন্ট ৰোল প্লে কৰে প্ৰত্যেকটা কাম কৰিবলৈ যাওঁতে আপস এণ্ড ডাউনছ আহিবই ইটস আ পাৰ্ট অফ দ্য পাৰ্সেল
কিন্তু আমি সেই আপছ এণ্ড ডাউনছবিলাকৰ পৰা ইনফ্লুৱেঞ্চ হৈ আমি যদি আমাৰ গ'লটো এচিভ কৰাৰ আগতে গিভ আপ কৰোঁ তেতিয়াহ'লে এই যিকেইটা দিন আমি স্পেণ্ড কৰিলোঁ উইথ ডিচিপ্লিন হাৰ্ড ৱৰ্ক ছেক্ৰিফাইচ এণ্ড কমিটমেণ্ট তাৰ কোনো লাভ নহ'ব সেইকাৰণে মই কৈছোঁ যে ফিটনেছটো হৈছে এটা ষ্টেট অফ মাইণ্ড আমি যদি এই ফিটনেছটোক আমাৰ ৱে অফ লাইফ বনাই লওঁ তেতিয়াহ'লে আমাৰ ইমান ডিফিকাল্ট নালাগে আমি যদি খাওঁতে হেল্ডি অপশ্যনজেই সদায় চুজ কৰোঁ আমি আমাক ফিট ৰাখিবৰ কাৰণে আমি এটা ছেডেণ্টৰী লাইফ লিড নকৰি আমি এটা এক্টিভ লাইফ লিড কৰোঁ আমাৰ ডেইলি ৰুটিনত কিছুমান এক্সাৰচাইজ এড কৰোঁ অট'মেটিকলি আমি এটা ফিট এণ্ড হেল্ডি লাইফ লিড কৰা হ'ব তাৰমানে সেইটো আমাৰ ৱে অফ লাইফ বনি গ'ল চ' দ্য মৰেল অফ দ্য ষ্টৰি ইজ যদি আমি ফিটনেছটোক এটা ৱে অফ লাইফ বনাই লওঁ it will no longer be difficult for us. এতিয়া ফিটনেছ বুলি ক'লেই যে জিম যাব লাগিব তেনেকুৱা কোনো কথা নাই আমি ঘৰতো এক্সাৰচাইজ কৰিব পাৰোঁ কিমান এনেকুৱা এক্সাৰচাইজ আছে যোনবিলাক আমি ঘৰতে আৰামছে কৰিব পাৰোঁ যদি আমি এডভান্স লেভেলৰ এক্সাৰচাইজ কৰিব বিচাৰোঁ তেতিয়া বেলেগ কথা আমাৰ টাৰ্গেটটো যদি এডভান্স লেভেলৰ এক্সাৰচাইজ হয় তেতিয়া আমি জিম যাব লাগিব বডি বিল্ডিং বা ফিজিক কম্পিটিশ্যনত যদি আমি ভাগ ল'ব বিচাৰোঁ বা বডি বিল্ডিংটো আমাৰ চখ ইটছ এ হবি তেতিয়াও জিম যাব লাগিব however just to start fit lifestyle we can always start at home so let's start our fitness journey at home exercises like push-ups chin-ups squats pull-ups etc can very well train your muscles and strengthen your muscles. And for cardio, you can always go for a jog or for a walk in the evening or in the morning. So it is that simple to start your fitness journey right at home. And when it comes to diet or nutrition, we don't have to always go to a dietitian or a nutritionist. It's very easy to choose between healthy and unhealthy. Ami jodi store-bought food items or preservatives thoka food items avoid kori, আৰু যদি আমি হোম কুকড ফুড খাওঁ যি আহাৰ আমাৰ ঘৰত বনে আমাক বেলেগকে ডায়েটিচিয়ান বা নিউট্ৰিচনিষ্টৰ প্ৰয়োজন নাই ভিডিঅ'টো আৰম্ভ হৈছিলে এটা প্ৰশ্ন দি হোৱাট ইজ দ্য ৰাইট টাইম টু ষ্টাৰ্ট ইয়ৰ ফিটনেছ জাৰ্নি দ্য এনচাৰ ইজ টুডে আজিয়ে ষ্টাৰ্ট কৰক লেটছ গ' ফৰ আ ৱাক ইন দ্য মৰ্ণিং অৰ ইন দ্য ইভিনিং যদি আপোনালোকে অলৰেডি মৰ্ণিং ৱাক বা ইভিনিং ৱাক কৰি আছে এড জগিং এইটোৱে আপোনালোকৰ কাৰ্ডিঅ'ভেস্কুলাৰ এক্টিভিটিটো বঢ়াই গৈ থাকিব আৰু মই যি পুছ-আপছ চিন-আপছ পুল-আপছ স্কোৱাটছ প্লেংকছ এইবিলাকৰ কথা কৈছোঁ সেইবিলাকে আপোনালোকৰ মাছলৰ ষ্ট্ৰেংথ বঢ়াব কাৰ্ডিঅ'ভেস্কুলাৰ এক্টিভিটিজ আৰু ষ্ট্ৰেংথ ট্ৰেইনিঙৰ বিষয়ে আমাৰ আপকামিং ভিডিঅ'জত আমি ডিটেইলত ডিছকাছ কৰিম কাৰ্ডিঅ'ভেস্কুলাৰ এক্টিভিটিজ বুলি ক'লে আমি কি বুজোঁ তাৰ বেনিফিটছ কি কাৰ্ডিয়াক চিষ্টেমটো কি ষ্ট্ৰেংথ ট্ৰেইনিং বুলি ক'লে আমি কি বুজোঁ ষ্ট্ৰেংথ ট্ৰেইনিঙৰ বেনিফিটছ কি গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'টোত আকৌ আপোনালোকক লগ পাম টিল দেন ইউ গাইজ টেক কেয়াৰ বাই